আমাৰ দাবী হৈছে ন্যায্য দাবী। এই ন্যায্য দাবীত ইতিমধ্যে আমি সচলত 20 তাৰিখে আমি এটা ধৰ্ণা কাৰ্যসূচী পালন কৰিলোঁ। চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো তেওঁলোকে আমাৰ ন্যায্য দাবীকেইটা মানি লোৱা নাই। আমি সেই দাবী নমনাৰ ফলত আজি অনিচ্ছা সত্ত্বেও আজি আকৌ আমি 3 দিনীয়া ধৰ্ণা কাৰ্যসূচী এটা হাতত ল'বলৈ বাধ্য হৈছোঁ। চৰকাৰক আমি আকৌ বাৰম্বাৰ অনুৰোধ জনাইছোঁ, তেওঁলোকে আমাৰ এই NSM কৰ্মীসকলৰ বিষয়ে অলপ ভাবি চাওক আৰু জনগণৰ বিষয়েও ভাবি চাওক। কাৰণ এই NSM কৰ্মীসকল নহ'লে যে স্বাস্থ্য বিভাগটো কেনেকুৱা হ'ব তেওঁলোকে ভালদৰে দৃষ্টিগোচৰ হয়। আৰু আমি ৰাজ্যবাসীকো আমি দুখেৰে জনাওঁ যে আমি এই 3 দিন ধৰ্ণা কাৰ্যসূচীত আছোঁ যদিও আপোনালোকৰ কাম কৰিব পৰা নাই, তাৰ কাৰণে আমি দুখিত। এই দুখিত হৈছোঁ যদিও এই দুখিতৰ মেইন অসুবিধাটো কৰাইছে আমাক চৰকাৰে। চৰকাৰে যদি আমাৰ দাবীকেইটা মানি ল'লেহেঁতেন, তেওঁলোকে যদি সদিচ্ছা দেখুৱালেহেঁতেন, আমি এই কাৰ্যসূচী ল'বলগীয়া নহ'লহেঁতেন। অতি দুখেৰে জনাওঁ চৰকাৰক আৰু প্ৰণাম কৰিছোঁ। আপোনালোকক অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ, আপোনালোকে আমাৰ দাবীকেইটা মানি লওক অতি শীঘ্ৰে। আমি 3 দিনীয়া কাৰ্যসূচী যি লৈছোঁ যাতে আজিয়ে সমাপ্ত কৰি কাইলৈ যাতে আমি ধৰ্ণা কৰিব নালাগে, তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা আজিয়ে যাতে সিদ্ধান্ত এটা দি আমাক ৰেহাই দিয়ক। আমি জনাইছোঁ NSM কৰ্মী হিচাপে আমি সকলোৱে লাগি আছোঁ এতিয়া অসম চৰকাৰৰ ওপৰত। আমাক চৰকাৰে এটাই আমাক সমাধান কৰিব লাগে, সমকামৰ ৰেগুলাৰৰ সমকামৰ সময় অধিকাৰ আমাক দিব লাগে। আৰু তেওঁলোকে এতিয়া সপ্তম দৰমহা আমি আজি 19 বছৰে হ'ল চাকৰি কৰি আমি সপ্তম দৰমহা পোৱা নাই। গতিকে সপ্তম দৰমহা আমাক দিব লাগে আৰু নিয়মীয়াকৰণ আমাৰ পৰ্যায়ক্ৰমে কৰি যাবলৈ আমি চৰকাৰৰ ওপৰত আমি দাবী জনাইছোঁ। 3 দিনীয়া কৰিছোঁ, 4, 5, 6 আমি কৰিছোঁ। কাইলৈ আমাৰ ভেকচিন ডে আছে, ইমিউনেশ্যন ডে আছে। সেই ডেট আমি কাইলৈ গোটেই NSM কৰ্মী আমি NM সকলে আৰু গোটেই কৰ্মচাৰীয়ে মানে আমি কাইলৈ প্ৰতিবাদ হ'ব, আমাৰ ইমিউনেশ্যন নহ'ব। আৰু এই ইমিউনেশ্যন নহ'লেহে চৰকাৰে যদি হাৰ পায়। এতিয়ালৈকে আমি প্ৰতিবাদ কৰি আহিছোঁ যদিও চৰকাৰে একো আমাক কোৱা নাই, একো এটা আমাক এতিয়ালৈকে উত্তৰ দিয়া নাই। সেই উত্তৰ আমি চৰকাৰৰ পৰা বিচাৰিছোঁ।